এইমাত্ৰ জনাবলৈ লৈছো বিগ ব্ৰেকিং নিউজ। ৰাষ্ট্ৰীয় ঘাইপথৰ ট্ৰাক চালকৰ পৰা ধন দাবী কৰি আৰক্ষীৰ জালত 5 যুৱক। মঙলবাৰে নিশা গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে এখন ট্ৰাকক 5 যুৱকে বুঢ়া পাহাৰৰ সমীপত দেওচৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন বাহনৰ জৰিয়তে আগবেটা দি ট্ৰাক চালকক কৰিছিল ধন দাবী। দাবী কৰা ধন দিবলৈ চালকজন অমান্তিক হৈছিল। চালকজনক চাৰিচকীয়া বাহনত উঠাই লৈ গৈছিল বোকাঘাট অভিমুখে। চালকজনৰ মোবাইলত এজন যুৱকে গুগল পেৰ জৰিয়তে ধন দিবলৈ দিছিল স্কেনাৰ। বাগৰি আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত 5 যুৱকক কৰায়ত্ব কৰাৰ লগতে ট্ৰাক চালকজনক উদ্ধাৰ কৰিবলৈ চলাইছিল অভিযান। অভিযানত বাগৰি আৰক্ষীয়ে খেদি খেদি বোকাঘাটৰ পৰা 4 যুৱকক কৰায়ত্ব কৰাৰ লগতে চালকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ইতিমধ্যে 4 যুৱকক ব্যৱহাৰ কৰা AS05B0959 নম্বৰৰ নেক্সা নামৰ বাহনখন জব্দ কৰাৰ লগতে UP30H4914 নম্বৰৰ ট্ৰাকখন উদ্ধাৰ কৰে। ধৃত যুৱককেইজন ক্ৰমে ধীৰাজ শ্বাহ 32 বছৰ, সোনু শ্বাহ 28 বছৰ, ৰাহুল কৌৰী 22 বছৰ, সন্তোষ চৌধুৰী 36, नितेश सिंह 39 बছৰ বয়সীয়া। गाड़ी लेके आ रहा था प्याज की और रास्ते में मुझको घाटी में एक कार ने ओवरटेक किया, टाटा पंच ने। तो मेरी ट्रक को ओवरटेक करके आगे गाड़ी लगा दिया। मेरे को ज़बरदस्ती नीचे उतार लिया और पैसे की डिमांड की मेरे से। मेरे पास पैसा नहीं निकला तो वो लोग मेरे को अपनी कार में डाल के यहाँ से लेके चले गए। बोले कि बोकाघाट तब जा रहे थे और बोले कि दीमापुर जंगल तक अगर आपका पेमेंट नहीं आया तो दीमापुर जंगल में मार के फेंक देंगे आपको। कितना आदमी था? 5 आदमी था। और फिर बोकाघाट और यहाँ की पुलिस ने हमारी हेल्प की और हमको वहाँ पे रिकॉर्ड